অসম চাহ জনজাতি ছাত্ৰ সন্থা আচ্ছা আৰু যোৰহাট জিলা সমিতিৰ উদ্যোগত আচ্ছা যোৰহাট তিতাবৰ মৰিয়নি টিয়ক আৰু ৰৰৈয়া শাখা সমিতিৰ সহযোগত 3 ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী যোৰহাটৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ চাহ জনগোষ্ঠীৰ লোকসকলক চৰকাৰে ভূমি আমন্ত্ৰণ দিয়া কাৰ্যক মালিক পক্ষই বিৰোধিতা কৰি আদালতৰ দ্বাৰস্থ হোৱা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ নিম্নতম মজুৰি আইন 1948 আধাৰত শ্ৰমিকসকলক সন্মান সহকাৰে মজুৰি প্ৰদান কৰক চাহ জনগোষ্ঠীৰ লোকসকলক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে উক্ত কাৰ্যসূচীত প্ৰায় 1.5 শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ অসমত যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিলে আটাইতকৈ প্ৰবঞ্চনা কৰি থকা জাতিটোৱে হৈছে যিটো জাতিক আমাক প্ৰবঞ্চনা কৰিছে এইটো চাহ জনগোষ্ঠীসকল অসমত 1 কোটি জনসংখ্যা থকা এটা জাতি হৈছে চাহ জনগোষ্ঠীসকল আজি 16 চনত বিজেপি চৰকাৰ আহিলে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে চাহ জনগোষ্ঠীসকলক জনজাতিকৰণ প্ৰদান কৰিম শ্ৰমিকৰ মজুৰি লেবাৰ প্লেণ্টেশ্যন এক্ট 1951 মতে তেওঁলোকে বৃদ্ধি কৰিম বুলি কথা দিছিলে শ্ৰমিকসকল আৱাসগৃহ থকা ভূমিসকলক পটা দিম বুলি ঘোষণা কৰিছিলে কিন্তু আজি 10টা বছৰ অতিক্ৰম কৰিলে 15 দিনৰ পিছত মডেল কোড অফ কণ্ডাক্ট জাৰি হ'ব কিন্তু আজি তাইকত বিজেপি চৰকাৰে কিন্তু চাহ জনগোষ্ঠীসকলে মুখ্য 3টা দাবী কিন্তু পূৰণ কৰা দেখা নাপালোঁ জনজাতিকৰণটো লাষ্টত শেষ মুহূৰ্তত এটা সিদ্ধান্ত লৈছিলে অসম চৰকাৰে যে ST-V কোনো ভাৰত চৰকাৰৰ সংবিধানত নাই কোনো উল্লেখ নাই ST-P ST-H আছে কিন্তু ভি নামত এটা ঠগ প্ৰবঞ্চনা কৰি জনগোষ্ঠীটোক এটা প্ৰতাৰণা কৰিবৰ কাৰণে এটা নিজে সৃষ্টি কৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি তাৰ বিৰোধিতা কৰিছোঁ যদি চাহ জনগোষ্ঠীক প্ৰকৃততে ভাল পায় তেন্তে আমাৰ অনুষ্ঠিত জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগিব ST প্লেন দিব লাগিব ভি দিলে নহ'ব তাৰপিছত ভূমিৰ পটা তেওঁলোকে কি কৰিলে ভূমিৰ পটা দিম যদি সদিচ্ছা থাকিলে হয় তেওঁলোকে মালিক পক্ষৰ লগত আলোচনা কৰি মাটিখিনি শ্ৰমিকসকলক আৱাসগৃহত ঘোষণা কৰিলেহেঁতেন মাটি পটা দিয়াৰ ব্যৱস্থা কৰিলেহেঁতেন তেওঁলোকে কোনো মালিকৰ লগত আলোচনা নকৰিলে চৰকাৰে বৰঞ্চ নিজাববীয়াকৈ ঘোষণা কৰিলে মাটি পটা প্ৰদান কৰা হ'ব তাৰপিছত মালিক পক্ষক কেছ কৰিলে তেওঁলোকে আদালতৰ দ্বাৰস্থ হ'ল আদালতে এতিয়া কি বিচাৰ কৰিব তাৰ আদালতৰ বিচাৰাধীন বিষয়বস্তু হৈ গৈছে কিন্তু ইয়াত দেখিলোঁ সদিচ্ছা নাই মুখ্যমন্ত্ৰী অসম চৰকাৰ সদিচ্ছা নাই যে মাটি পটা দিব লাগে সেইকাৰণে বাগিচা ফৰ্ম বিতৰণ কৰিলে যিটো ফৰ্মৰ কোনো ভেলু নাই আজি তাৰিখত কাৰণ মডেল কোড অফ কণ্ডাক্ট জাৰি হোৱাৰ পিছত সেই ফৰ্মবোৰ কিন্তু অট'মেটিক কেঞ্চেল হৈ যাব এটা লিখাই আছে সেইটো কোনো কাম নাইকিয়া এটা ফৰ্ম হয় যে ফিল আপ কৰিলে যে মাটিৰ পটা প্ৰদান হ'ব সেইটো কিন্তু উল্লেখ নাই ইয়াৰ পিছত যিটো মজুৰি বৃদ্ধি শ্ৰমিকসকলক তেওঁলোকে 16 চনত কৈছিলে 1951 লেবাৰ প্লেণ্টেশ্যন এক্ট মতে তেওঁলোকক মজুৰি দিয়া হ'ব আমি দাবী কৰিছিলোঁ আজি তাৰিখত তেওঁলোকে 551 টকা মজুৰি বৃদ্ধি কৰিব লাগে কিন্তু আজি তাৰিখত তেওঁলোকে 250 টকাত শ্ৰমিকসকলে মজুৰিত কাম কৰাই আছে যিটো এটা দুৰ্ভাগ্যজনক যিটো ভাৰতবৰ্ষৰ ইতিহাসত আটাইতকৈ কম দৰমহা পোৱা জাতিটো হৈছে চাহ জনজাতিসকল আমি এইকাৰণে অসমত থকা শাসননিৰ্দিষ্ট বিজেপি চৰকাৰক আমি আহ্বান জনাইছোঁ আৰু আজি দাবী তুলিছোঁ আগন্তুক বিধানসভা পূৰ্বে যদি মজুৰি বৃদ্ধি নকৰে মাটি পটাৰ বিষয়বস্তুটো ক্লিয়াৰ নকৰে জনজাতিৰ বিষয়বস্তুটো যদি ক্লিয়াৰ নকৰে কিন্তু আমি আগন্তুক বিধানসভা নিৰ্বাচনত আমি বিজেপি চৰকাৰক বাগিচা কিন্তু প্ৰত্যুত্তৰ দিব চাহজন ছাত্ৰসন্থাই সাজু সম্পূৰ্ণ হৈ আছে ডেফিনেটলি এইটো ভেকু ভাওনা কাৰণ এই প্ৰপত্ৰটো মালিকৰ লগত আলোচনা নকৰাকৈ তেওঁলোকে বাগিচাৰ শ্ৰমিকসকলক দিলে আৰু তাত 2টা দফা উল্লেখ আছে যে প্ৰপত্ৰ ফিল আপ কৰিলে আপুনি মাটি পট্টা পাব সেইটো নহয় তেওঁলোকে সেইটো বিচাৰ কৰিব চৰকাৰী তেওঁলোকে গাইডলাইনত যাব তাৰপিছতে পটা পোৱাৰ ব্যৱস্থা কৰিব এইটো এক ভেকু ভাওনা অসম যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996